নমস্কাৰ বন্ধুবান্ধৱীসকল পুনৰ স্বাগতম জনাইছোঁ আছাম কেৰিয়াৰ জব ইনফো চেনেলৰ আন এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আজি ভিডিঅ'টো লৈ আহিছোঁ যিসকল ক্লাছ 12 বা গ্ৰেজুৱেশ্যন পাছ কৰি আছে তেখেতসকলে গভৰ্ণমেণ্ট জব পোৱা নাই বাট ভাল এটা প্ৰাইভেট অৰ্গেনাইজেশ্যন বা প্ৰাইভেট কোম্পানীত জব বিচাৰি আছে বাট বিং এ ৱেল কোৱালিফাইড ৱেল স্কিল্ড তোমালোকে অবভিয়াছলি চবেই বিচাৰিব এটা ভাল প্ৰাইভেট অৰ্গেনাইজেশ্যন বা ভাল কোম্পানীত জব পোৱাটো ৰাইট তাৰ বাবে আপোনালোকে কেনেকৈ চিলেকশ্যন কৰিব যেতিয়া নেকি এটা ভাল অৰ্গেনাইজেশ্যন বা ভাল কোম্পানী যেতিয়া হয় তাতে এটা কেণ্ডিডেটৰ বাবে এটা ক্লাছ 12 বা গ্ৰেজুৱেশ্যন পাছৰ কেণ্ডিডেটৰ বাবে এটা জব যিমান প্ৰয়োজন তেনেকৈ ভাল এটা অৰ্গেনাইজেশ্যন ভাল কোম্পানীৰ বাবে এটা ভাল স্কিল বা ভাল এমপ্লয় বহুত প্ৰয়োজন থাকে তাৰ বাবে কি হয় তাতে HR ডিপাৰ্টমেণ্ট থাকে যিটো নেকি HR ডিপাৰ্টমেণ্টে তোমালোকক হায়াৰিং প্ৰচেছ কৰিব দেন জইনিং প্ৰচেছ কৰিব য'ত নেকি তোমাৰ হোৱাৰ লগে লগে তোমাক এজ এ এপইণ্টমেণ্ট লেটাৰ দিয়া যাব য'ত নেকি মিনিমাম 6 মান্থ য'ত নেকি মিনিমাম 6 মান্থ তোমালোকক প্ৰভিজন পিৰিয়ডত ৰাখিব চাব তোমালোকে কিমান কোম্পানীটোৰ বাবে কিমান ভাবা কোম্পানীটোৰ বাবে কিমান এলিজিবল হয় কামবিলাক তোমালোকে কেনেকৈ কৰা এনেধৰণৰ যিবিলাক ছিলেক্টিভ প্ৰচেছ আছে য'ত নেকি HR থাকিব য'ত নেকি টোটেলি HR কাম হয় এমপ্লয় টেক কেয়াৰ বা এমপ্লয় হায়াৰিং কৰা তেনেকুৱা এটা কোম্পানী যদি জব কৰা বা জব বিচাৰি লোৱা 99% চান্সেছ থাকিব তোমাৰ জব কমফৰ্টেবল হোৱাটো